নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ, যিহেতু 2025 চনৰ 7 ছেপ্টেম্বৰত হোৱা চন্দ্ৰগ্ৰহণ কেৱল জ্যোতিষীয় পৰিঘটনাই নহয়, জ্যোতিষৰ এক বৃহৎ পৰিৱৰ্তনো কঢ়িয়াই আনিছে। এই দিনটোত কুম্ভ ৰাশিত সংঘটিত হোৱা এই গ্ৰহণে এই তিনিটা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ দুৱাৰ মুকলি কৰিব পাৰে। কেৰিয়াৰ, ধন আৰু সম্পৰ্কত হঠাৎ শুভ পৰিৱৰ্তন দেখা যায়। কিন্তু একেই সময়তে কিছুমান ৰাশিও সাৱধান হ'ব লাগিব, কাৰণ এই গ্ৰহণে আপোনাৰ জীৱনত কি পৰিৱৰ্তন আনিব বিতংভাৱে আমি এই ভিডিঅ'টোত জানিবলৈ পাম। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক যে এই চন্দ্ৰগ্ৰহণ মিথুন ৰাশিৰ যিহেতু জাতক জাতিকাসকলৰ বাবে এক ডাঙৰ আশীৰ্বাদতকৈ কম নহয়। যেতিয়া চন্দ্ৰ কুম্ভ ৰাশিত থাকে আৰু শনিৰ দৃষ্টিশক্তিৰ প্ৰভাৱ মিথুন ৰাশিৰ ওপৰত পৰে, তেতিয়া জীৱনত বহু পৰিৱৰ্তন দেখা যায়। এই সময়ে আপোনালোকৰ বাবে নতুন সুযোগৰ হুলস্থুল কঢ়িয়াই আনিব। কেৰিয়াৰ আৰু চাকৰি যদি আপোনাৰ চোৱা হয়, কৰ্মসংস্থাপন থকা সকলৰ বাবে এই সময় অতি অনুকূল হ'বলৈ গৈ আছে। বহুদিন আবদ্ধ হৈ থকা কামবোৰ হঠাতে সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰিব। বছ আৰু জ্যেষ্ঠ বিষয়াসকল আপোনাৰ কামত সুখী হ'ব, যাৰ ফলত পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ সুযোগ সৃষ্টি হ'ব। সহকৰ্মীসকলে আপোনাক সমৰ্থন কৰিব আৰু কৰ্মক্ষেত্ৰত আপোনাৰ ভাৱমূৰ্তি শক্তিশালী হ'ব। চৰকাৰী চাকৰি বিচৰাসকলেও পাব পাৰে ইতিবাচক খবৰ। ব্যৱসায় আৰু যদি ধন চোৱা হয়, এই গ্ৰহণৰ সময় ব্যৱসায়ীসকলৰ বাবে এক সোণালী সুযোগৰ দৰে। পুৰণি গ্ৰাহকক পুনৰ সংযোগ কৰিব পৰা যাব আৰু নতুন গ্ৰাহকো পোৱা যাব। ব্যৱসায়ত হঠাতে লাভৰ সুযোগ আহিব। এটা ডাঙৰ কথাৰ পৰা লাভ পাব। অংশীদাৰিত্বৰে ব্যৱসায় কৰা সকলেও লাভৱান হ'ব। আৰু নতুন উৎস মুকলি হ'ব পাৰে, যিয়ে আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰিব। পাৰিবাৰিক জীৱন যদি চোৱা হয়, পৰিয়ালটোত এক সুখৰ পৰিৱেশ সৃষ্টি হ'ব। সম্পৰ্কত মিঠাটা বৃদ্ধি পাব আৰু পাৰস্পৰিক সহযোগিতা শক্তিশালী হ'ব। পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। কোনো শুভ কাম বা ধৰ্মীয় অনুষ্ঠান ঘৰতে হ'ব পাৰে। ভাই ভনীৰ পৰা সমৰ্থন পাব আৰু পিতৃ মাতৃৰ আশীৰ্বাদ আপোনাৰ লগত থাকিব। শিক্ষা আৰু প্ৰতিযোগিতা যদি চোৱা হয়, এই চন্দ্ৰগ্ৰহণ ছাত্ৰ ছাত্ৰীৰ বাবে অতি শুভ। পঢ়া শুনাত বিচলিত হৈ থকা ছাত্ৰ ছাত্ৰীসকলে এতিয়া একাগ্ৰতাৰে অধ্যয়ন কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা যিসকল ছাত্ৰ ছাত্ৰী আছে, তেখেতসকলে সফলতা লাভ কৰিব পাৰে। উচ্চ শিক্ষা গ্ৰহণ কৰি বহিৰাজ্যত অধ্যয়ন কৰিব বিচৰা ছাত্ৰ ছাত্ৰীৰ বাবেও এই সময় শুভ। কিছু ভাল খবৰ দেখা গৈছে, যেনে ধৰি লওক গ্ৰহণৰ সময়ত মিথুন ৰাশিৰ জাতক জাতিকাৰ হঠাতে কিছু ডাঙৰ ভাল খবৰ পাব পাৰে। পৰিয়ালৰ ল'ৰা ছোৱালীৰ পৰাও ভাল খবৰ আহিব পাৰে। সমাজত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব। ঘৰ বা চাকৰিৰ বিষয়ত বহুদিন অশান্তি থকা সকলে এতিয়া সকাহৰ হুমুনিয়াহ এটা পাব। মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে এই গ্ৰহণে প্ৰতিটো ক্ষেত্ৰতে কেৰিয়াৰ হওক, শিক্ষা, ব্যৱসায়, পাৰিবাৰিক আৰু সামাজিক জীৱনত সফলতা আৰু অগ্ৰগতি কঢ়িয়াই আনিছে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত আমি যদি চোৱা হয়, ৰাশি হ'ল মকৰ ৰাশি। এই মকৰ ৰাশিৰ কথা কওঁ আহক। মকৰ ৰাশি শনিৰ নিজা ৰাশি আৰু চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ ইয়াত অতি বিশেষ হ'ব। এই গ্ৰহণে আপোনাৰ জীৱনৰ অন্ধকাৰ আঁতৰাই নতুন পোহৰ আনিব। কেৰিয়াৰ আৰু চাকৰি যদি চোৱা হয়, এই সময় নিয়োজিত জাতক জাতিকাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত। পদোন্নতিৰ সম্ভাৱনা প্ৰবল হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাক স্বীকৃতি দিয়া হ'ব। বহুদিনৰ পৰা বিচৰা সুযোগটো এতিয়াই পাব পাৰিব। আপুনি নতুন দায়িত্ব আৰু প্ৰত্যাহ্বান লাভ কৰিব, যিবোৰ আপুনি সফলতাৰে সম্পূৰ্ণ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ ভাৱমূৰ্তি অধিক শক্তিশালী হ'ব। ব্যৱসায় আৰু যদি ধন চোৱা হয়, ব্যৱসায়ীসকলে ডাঙৰ লাভ পাব। নতুন চুক্তিয়ে আৰ্থিক পৰিস্থিতি শক্তিশালী কৰিব। বিনিয়োগ লাভজনক হ'ব। ব্যৱসায়ত আবদ্ধ হৈ থকা ধন উদ্ধাৰ কৰিব পাৰি। এই সময়ে আপোনাৰ বাবে আৰ্থিক স্থিতিশীলতা কঢ়িয়াই আনিব। স্বাস্থ্য আৰু মানসিক চাপ যদি চোৱা হয়, দীৰ্ঘদিনীয়া মানসিক উদ্বেগ আৰু মানসিক চাপৰ পৰাও আপুনি সকাহ পাব। শাৰীৰিকভাৱে আপোনাৰ মনটো ভাল লাগিব। পুৰণি ৰোগবোৰ ক্ৰমান্বয়ে শেষ হৈ যাব। যোগ, ধ্যান আৰু প্ৰাণায়াম গ্ৰহণ কৰিলে আৰু ভাল ফলাফল পোৱা যাব। পাৰিবাৰিক জীৱন যদি আমি চাওঁ, পাৰিবাৰিক পৰিৱেশ সুখকৰ হ'ব। ল'ৰা ছোৱালীৰ পৰা ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে।
আপুনি আপোনাৰ পত্নীৰ সমৰ্থন পাব আৰু সম্পৰ্কটো মধুৰ হ'ব। ঘৰতে ধৰ্মীয় অনুষ্ঠানৰ পৰিকল্পনা কৰিব পাৰি। এই চন্দ্ৰগ্ৰহণৰ মকৰ ৰাশিৰ বাবে অতি ধনাত্মক হ'ব। পুৰণি দুখ কষ্টবোৰ নোহোৱা হৈ যাব আৰু জীৱনত নতুন সুযোগ, আৰ্থিক সমৃদ্ধি আৰু পাৰিবাৰিক সুখ বিচাৰি পাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি ৰাশি যদি চোৱাই ধনু ৰাশি, এতিয়া ধনু ৰাশিৰ মানুহৰ আমি ওচৰলৈ আহোঁ আহক। যিসকল আমাৰ ধনু ৰাশি জাতক জাতিকা আছে, বন্ধু বান্ধৱী আছে, আপোনালোকৰ কাৰণে কিনো লৈ আহিছে। বন্ধুসকল, এই চন্দ্ৰগ্ৰহণ আপোনালোকৰ বাবে অতি শুভ। আপোনাৰ জীৱনত বহু কামনা পূৰণ হ'বলৈ গৈ আছে আৰু কেৰিয়াৰ ব্যৱসায়ত নতুন উচ্চতা লাভ কৰিব। কেৰিয়াৰ আৰু অগ্ৰগতি যদি আপোনাৰ চোৱা হয়, কেৰিয়াৰত অগ্ৰগতিৰ সুযোগ থাকিব। আপোনাৰ কষ্টৰ সম্পূৰ্ণ ফল পাব। চাকৰি সলনি কৰা কথা ভাবি থকা যিসকল আমাৰ জাতক জাতিকা আছে, বন্ধু বান্ধৱী আছে, ভাল অফাৰ পাব পাৰে। বছ আৰু জ্যেষ্ঠ বিষয়াসকল আপোনাৰ কামত আপ্লুত হ'ব। আপুনি হয়তো বিদেশ ভ্ৰমণৰ সুযোগ পাব বা আপোনাৰ কেৰিয়াৰত নতুন প্ৰজেক্ট এটা লাভ কৰিব পাৰিব। ব্যৱসায় আৰু যদি আমি যদি দিশটো আমি চাওঁ, আপোনাৰ ব্যৱসায়ত অগ্ৰগতি হ'ব। নতুন ব্যৱসায় আৰম্ভ কৰাৰ সুযোগ পাব। অংশীদাৰিত্বৰ দ্বাৰা আপুনি লাভৱান হ'ব। ধনৰ লাভ আৰু লাভ বৃদ্ধি পাব। বহুদিন ধৰি আবদ্ধ হৈ থকা যি আপোনাৰ টকাবোৰ হয়তো ঘূৰি আহিব পাৰে। আৰ্থিক অৱস্থা আৰু অধিক শক্তিশালী হ'ব। পৰিয়াল আৰু বিবাহিত জীৱন যদি আমি চাওঁ, পৰিয়ালত সুখৰ পৰিৱেশ গঢ়ি উঠিব। পত্নীৰ লগত সম্পৰ্ক মধুৰ হ'ব। বিবাহিত জীৱনত বুজাবুজি আৰু প্ৰেম বাঢ়িব। ঘৰতে কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। শিক্ষা আৰু আধ্যাত্মিকতা যদি আমি চাওঁ, পঢ়া শুনাত ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল পাব। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব। আধ্যাত্মিকতা আৰু ধৰ্মৰ প্ৰতি প্ৰৱণতা বৃদ্ধি পাব। সমাজত আপোনাৰ সুনাম আৰু সন্মান বাঢ়িব। যিহেতু আমি ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে এই গ্ৰহণ অতি শুভ। কেৰিয়াৰ প্ৰগতি, আৰ্থিক শক্তি, পাৰিবাৰিক সুখ আৰু আধ্যাত্মিক উন্নতি, এই সকলোবোৰ এই গ্ৰহণৰ লগে লগে আপোনাৰ জীৱনত প্ৰৱেশ কৰিব। গতিকে বন্ধুসকল, ৭ ছেপ্টেম্বৰত এই চন্দ্ৰগ্ৰহণ কেৱল আকাশত ঘটি থকা এটা পৰিঘটনা নহয়, বৰঞ্চ আমাৰ জীৱন, আমাৰ চিন্তাধাৰা আৰু আমাৰ ভাগ্যৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব পৰা সময়। আপোনালোকে দেখিলে যে এই গ্ৰহণে মিথুন, মকৰ আৰু ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এক মহান উপহাৰ কঢ়িয়াই আনিছে। বাকী ৰাশিৰ বাবেও এই গ্ৰহণে শিক্ষণ আৰু সচেতনতাৰ বাৰ্তা প্ৰদান কৰিছে। মনত ৰাখিব, গ্ৰহণে আমাক ভয় খুৱাবলৈ নাহে, বৰঞ্চ আমাক সজাগ হৈ জীৱনৰ দিশ উন্নত কৰাৰ সুযোগ দিয়ে। এই গ্ৰহণে আপোনালোকৰ জীৱনত সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনে। তাৰ বাবে আপোনালোক সকলোলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। প্ৰিয় দৰ্শক, এয়া যিহেতু যদি ভিডিঅ'টো আপোনালোকে ভাল পালে, এই ভিডিঅ' আপোনালোকে যদি এতিয়ালৈকে ভাল পালে যদি তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু আমাৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, এনে জ্যোতিষৰ লগত জড়িত তথ্য সমৃদ্ধি পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।